কথা উঠক এনেকৈ ধৰক আপুনি যিমানেই ওপৰলৈ নাযাব লাগে আমি ভাতটো হাতেই খাওঁ নাখাওঁ সেইকাৰণে আপুনি অতীতলৈ ঘূৰি আহিবই লাগিব যিমানে বিজ্ঞান প্ৰযুক্তিবিদ্যা উন্নতি নহওক আমাৰ অসমীয়া ভাতটো কাটা চামুচে খাওঁ জানো হাতেই খাওঁ ঠিক তেনেকৈ ধৰণে আমি নিজৰটো কেতিয়াও এৰিব নালাগে তাৰমানে এতিয়া খেতি বাতিৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্যত আমাৰ অসমীয়া মানুহৰ দপদপনি অসমত থাকিব লাগে আজি এতিয়া পথাৰত এনেকুৱা ধৰণৰ হৈছে যে আমাৰ গৰুৱে নাই গৰু গা ধুবলৈ গৰু নাই কাৰণ গৰু নাই মানে কি আমাৰ এটা সংস্কৃতি নাইকিয়া হৈ গৈছে নাই আজি ধৰক গৰু গা দৃশ্য এটা বিৰল দৃশ্য আপুনি নেদেখে এতিয়া আমাৰ গৰু বীজটো নাইকিয়া হৈ যাব এনেকৈ হ'লে তো সেয়েহে আমাৰ এতিয়া ধৰক মানুহবিলাকে কৃষি কৰ্ম কৰিব লাগে যুৱক যুৱতীসকলে কৃষি কৰ্ম কৰিব লাগে মানুহবিলাকৰ অসমীয়া মানুহবিলাকৰ কি হৈছে বেছি আৰামদায়ক আৰু মানে আৰামদায়ক আৰু অলপ অত্যাধুনিক জীৱন যাপন কৰিবলৈ যোৱা এটা মই মানে দৃষ্টি দেখিছোঁ মানে সেয়েহে মই ভাবোঁ যে নতুন যুৱক যুৱতীসকলে হওক বা সকলো অভিভাৱকসকলে হওক সকলোৱে কৃষি কৰ্ম বা অন্য ব্যৱসায়ৰ জৰিয়তে নিজৰ পৰিয়ালটোৰ লগতে মানে ৰাজ্যখনক উন্নতিৰ জখলাত আমি নিব লাগে এইখিনি ভাবোঁ আৰু মইতো হালটো আগৰপৰা বাই আছোঁ এতিয়া বা ভৱিষ্যতে যেতিয়ালৈ এই আপোনাৰ শৰীৰে কোলায় হাল বালে লাভ আছে কি আপুনি জানা নাই এক নম্বৰ কথা হ'ল যে আপোনাৰ এটা ব্যায়াম হ'ল এতিয়া ব্যায়ামহে আজি মই দুটা হাল বালে ধৰক মৰ্ণিং ৱাক নকৰিলেও হ'ব যিটো কাৰণে আজি ধৰক আপোনাৰ চুগাৰ প্ৰেছাৰ এইবিলাকে মোক আজিলৈকে স্বাস্থ্য ফিটনেছ ঠিকে থাকে বৰ্তমান সময়ত যিটো ডিজেলৰ মূল্য বৃদ্ধি হৈছে এই ডিজেলৰ মূল্য বৃদ্ধি আচলতে ট্ৰেক্টৰে যিসকল হাল বাই খেতি কৰা খেতিয়কসকলৰ প্ৰভাৱ পেলাব বুলি ভাবিছে ইমানখিনি নাপায় এখন এইবিলাক কৰ্মবৰ্ধমান এটা বস্তু কৰ্মবৰ্ধমান এইটো গৈ থাকিব আজি ডিজেলৰ লিটাৰ 100 এদিনত 200 টকা হ'বগৈ পাৰে এইটো ক্ৰমান্বয়ে গৈ থাকে আগতে ধৰক আহ্বান কৰিব আপুনি খেতিয়কসকলক খেতিটো মানে শুনক এতিয়া যদি বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব তাৰ লগে লগে আমাৰ যিবিলাক গৰু ছাগলী গৰুৱেও হাল বাবলৈ মানে আৰম্ভ কৰিব লাগে ট্ৰেক্টৰ আপুনি মাছ চলালে আৰু শুনক গৰুৱে হাল বাই কঠীয়া পাৰিলে বা গৰুৱে হাল বাই মাটি ৰুলে মাটিটো খুব ধুনীয়াকৈ চাহ হয় গৰু খোজত মানে খুব ধুনীয়া বোকা হয় সেইটো এটা কথা আচলতে ট্ৰেক্টৰে হাল বোৱা বা পাৱাৰ টিলাৰ হাল বোৱাৰ লগত গৰুৱে হাল বোৱাৰ পাৰ্থক্য কি আছে এইটো আপুনি গৰুৱে হাল বাই আমি খোজকাঢ়ি গ'লোঁ গৰু এটা হাগিলে মুতিলে সি এটা সাৰ হ'ল গৰুৱে মৈ দিব পাৰিলোঁ মৈ দিলে মাটিটো সমান হ'ল মাটিটো মানে গেলে ধুনীয়াকৈ বৃদ্ধি পায় বৃদ্ধি পায় আপুনি এতিয়া ধৰি লওক আপুনি যি খেতি কৰি আছে এই খেতি আপোনাৰ জৈৱিকভাৱে নে ৰাসায়নিক কিবা ব্যৱহাৰ নাই মই এই যে খেতি দেখিছে নাই বেঙেনা দিছে নেকি বেঙেনা চেহেৰা বেয়া হয় নাই বাৰু ইয়াত কোনো ধৰণৰ মানে ছাগলী গোবৰ দিছোঁ মই ইয়াত কোনো ৰাসায়নিক সাৰ নাই ছাগলী গোবৰ এই জিকা পাতবোৰ আপোনাৰ পকে খাই দিছে মই একো দৰৱ মৰা নাই খাই থাকা কিমান খাওঁ মানে শুনক মানে এই যে বেমাৰটো আমাৰ হয় আমাৰ বজাৰলৈ পথাৰলৈ বজাৰ কৰিবলৈ যায় ধুনীয়া পাচলিকেইটা কিনি আনে নাই সেই পাচলিকেইটা হ'ল একদম মাৰাত্মক তাত বিষ থাকে আৰু আপুনি খেতি কৰিছে আৰু এটা কথা কওঁ আপোনাৰ মৰঙী অঞ্চলত বহুতো বহু বছৰৰ পৰা আছে হাতী মানুহৰ সংঘাত আপোনালোকৰ কি সমস্যা হয় না আমি হাতী মানুহৰ সংঘাতটো যোৱা বছৰ আমি ইতিমধ্যে 80% সমাধান কৰিলোঁ নুমলীগড় শোধনাগাৰ পৃষ্ঠপোষকত আমাৰ এখন সমিতি আছে মৰঙী কিশোৰ অধিকাৰ সমিতি মৰঙী তাৰে মই ছেক্ৰেটৰী এই সমিতিৰ জৰিয়তে যোৱা বছৰ আমাৰ মৰঙী অঞ্চলটোৰ প্ৰায় 10খন গাঁৱৰ কৃষকে ধান খেতি ফচল পাবলৈ সক্ষম হ'ল চ'লাৰ ফেঞ্চিং দিলে আমাৰ ট্ৰেক্টাৰ দিছে নুমলীগড় শোধনাগাৰৰ পৰা আৰু বিভিন্ন সময়ত আমি তেখেতসকলৰ পৰা আমি সাহায্য পাই থাকোঁ আৰু সাহায্য পোৱাৰ পিছত আমি ৰাইজক ট্ৰেক্টৰে হাল বাই দিওঁ এটা মিনিমাম এটা ৰেটটো ল'বই লাগিব তেলৰ খৰচা বা ড্ৰাইভাৰ খৰচা আছে বা ইঞ্চুৰ কথা আছে এইবিলাক লৈ আমি ট্ৰেক্টৰক হাল বাই দিওঁ আৰু তাৰপিছতে চ'লাৰ ফেঞ্চিং দি দিওঁ যাতে হাতী পাখৰ ৰক্ষা হয় এই যোৱা বছৰ ধান যথেষ্ট পালে ৰাইজে তেখেতলোকে আমাৰ ওচৰত যদি কোনোবা আছে তেখেতলোকে আমাৰ ওচৰলৈ আহক আমি তেনেকৈ চ'লাৰ ফেঞ্চিং দিম তেনেহ'লে খেতি কৰক আৰু মানে শুনক চ'লাৰ ফেঞ্চিং দিলি বুলি যে আপুনি হাতীয়ে ৰক্ষা কৰিব কথা নহয় মানে সজাগো থাকিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221